সকলোকে জহাৰ জনাইছো। আজি মই আহিছো বৰহাট চাওতাল খেলপথাৰত আৰু এই খেলপথাৰত আজি চাওতাল ছাত্ৰ সন্থাই দ্বিতীয় বাৰ্ষিক অধিৱেশন পাতিছে আৰু এই অধিৱেশনত খুব সুন্দৰভাৱে সজাইছে আৰু চাওতাল সকলৰ যি কলা কৃষ্টি সংস্কৃতি এইখিনি যি প্ৰদৰ্শনীমূলক যি ইয়াত আটক ধুনীয়াকৈ সজাইছে আপোনালোকক দেখুৱাবৰ কাৰণে মই কেমেৰা পাৰ্চনক অনুৰোধ জনাইছো। ইয়াত আছে মাঝি থান, জাহেৰ থান আছে, আপোনালোকক পোনপটীয়াকৈ দেখাব বিচাৰিছো। আহক আপোনালোকে চাব কেনেকা ধৰণে সজাইছে। যে যেহেতু এইটো হৈছে মাঝি থান, যিটো মাঝি থান খুব ধুনীয়াভাৱে সুন্দৰভাৱে সজাইছে আৰু আপোনালোকে চাব যে চাওতাল সকলৰ কেনেকা ধৰণৰ মাঝি থান থাকে এইখিনি আপোনালোকে চাব, পোনপটীয়াকৈ চাব পাৰিব। ইয়াত লিখিছে মাঝি থান আৰু এইখিনি চাব মাঝি থান কেনেকা ধৰণৰ সজাইছে আৰু তাত কি কি আছে কিছুমান বস্তু আপোনালোকে দেখিবলৈ পাব। কেমেৰা পাৰ্চনক দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছো। মাঝি থানত ভিতৰৰ অংশ কিমান কেনেকা ধৰণৰ মোবাইলে কভাৰ কৰিব পাৰিব দেখুৱাব। ইয়াতে মাঝি বাবাও আছে, তেখেতৰ পৰাও দুটা কথা জানিব বিচাৰিছো। মাঝি থান বঙ্গা হৈছে নহয় জানো? হয় হয়। তো আপুনি কি হয় ইয়াত? আমি মাঝি থানৰ মই মানে আজি মাঝি থানত দায়িত্ব দিছিলে, মাঝি হিচাপে মাঝি থানত পূজা কৰিব লাগে। তাৰপৰা পূজাটো প্ৰকৃততে ভালেই হৈছে, মানে পূৰ্ণে 11টামান বজাত পূজাটো হৈছে। মাঝি থান, জাহেৰ থান এইবোৰেই আৰু চাৰে 11টামান বজাতে হৈছে। ঠিক আছে, ধন্যবাদ দিছো মাঝি বাবাক, তেখেতক দায়িত্ব দিছে। আৰু আপোনালোকক দেখুৱাব বিচাৰিছো ইয়াত আপোনালোকে চাব যে যিটো জাহেৰ থান চাওতাল সকলৰ এটা কলা কৃষ্টি সংস্কৃতি আপোনালোকে চাবলৈ পাব। যে ইয়াত জাহেৰ থান লিখা আছে, কেমেৰা পাৰ্চনক দেখাবৰ কাৰণে অনুৰোধ জনাইছো। ইয়াত জাহেৰ থান লিখা আছে, এইটো জাহেৰ থান য'ত নেকি ইয়াত চাওতাল সকলে যিহেতু প্ৰকৃতি পূজাৰী, ইয়াত আপোনালোকে চাবলৈ পাব। এইখিনি কেমেৰা কিমানে কভাৰ কৰিছে আপোনালোকক দেখাবৰ কাৰণে সক্ষম হ'ব। আৰু ইয়াত খুব ধুনীয়াকৈ আঞ্চলিক সমিতিসমূহ ধুনীয়াকৈ আটক ধুনীয়াকৈ সজাইছে। আপোনালোকে চাব যে কেনেকা ধৰণৰ সজাইছে, আপোনালোকে চব খুব সুন্দৰভাৱে সজাইছে। ইফালে শ্বহীদ দৰ্পণ আছে, লগতে আজি দুদিনৰ আগত আপোনালোকে গম পাইছে যে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যি চাওতালী ছোৱালী এজনী প্ৰলোভন দি ঠগি লৈ গৈ ধৰ্ষণ কৰি মাৰি পেলালে। তেখেতৰো ফটো ইয়াত দেখিবলৈ পাইছো আমি। তেখেতকো শ্ৰদ্ধাঞ্জলি জনাইছে আৰু লগতে ইয়াত কিমানটা আঞ্চলিক সমিতিয়ে পতাকা উত্তোলন কৰিছে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আপোনাৰ কেমেৰা পাৰ্চনক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছো। এইখিনি চাওক আপোনালোকে কিমান ধুনীয়াকৈ আটক ধুনীয়াকৈ সজাইছে। এইখিনি আঞ্চলিক সমিতিয়ে পতাকা উত্তোলন কৰিছে। এইখিনি খুব সুন্দৰভাৱে সজাইছে।